নমস্কাৰ স্বাগতম জনাইছোঁ নীতিৰ একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন। আমি এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ NCERT মেথমেটিক্স ক্লাছ 7ৰ এক্সাৰচাইজ নম্বৰ 1.2ৰ বিষয়ে। চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। চ' এতিয়া প্ৰথমে চাবলৈ গ'লে এক্সাৰচাইজ নম্বৰ 1.2 ক্লাছ 7ৰ কুৱেশ্যন নম্বৰ 1ত দিয়া আছে যে ফাইণ্ড দ্য প্ৰডাক্ট, মানে আমি পূৰণফল উলিয়াব লাগে। তলত যিকেইটা দিয়া আছে গোটেইকেইটা আমি কি কৰিব লাগিব, এটা এটাকৈ আমি পূৰণফল উলিয়াব লাগিব ইয়াতে। তো আমি চাম পোনপ্ৰথমে আমি কি দিয়া আছে, ইয়াতে আমি লিখিম সলিউশন। ইয়াতে আমি চাবলৈ গ'লে এক নম্বৰত কি কৈছে 5 × -2, 5 × -2। তো 5 × -2 কৰিলে আমি কি পাম যে এক নম্বৰত যে 5 × -2। তেতিয়াহ'লে ইয়াতে 5 দুগুণ কিমান পাম, আমি 10 পাম, আৰু ইয়াতে মাইনাছ আছিল, চ' মাইনাছ। তাৰমানে এটা মাইনাছ এটা প্লাছ থাকিলে প্লাছৰ লগত মাইনাছ ইনটু হ'লে কি হয়, মাইনাছ হয়। মানে আমি এনেকৈ মনত ৰাখিম যে প্লাছৰ লগত যদি প্লাছ ইনটু হয় তেতিয়াহ'লে কি আহিব, প্লাছ। মাইনাছৰ লগত যদি মাইনাছ ইনটু হয়, মাইনাছৰ লগত যদি মাইনাছ ইনটু হয় তেতিয়া কি আহিব, প্লাছ আহিব। কিন্তু এটা প্লাছ এটা মাইনাছ হ'লে কি আহিব, মাইনাছ। এটা মাইনাছ এটা প্লাছ হ'লে কি আহিব, মাইনাছ। অ'কে, তেতিয়াহ'লে ইয়াতে এটা প্লাছ আছিল, দ্বিতীয়টো মাইনাছ আছিল, গতিকে এইটো কি আহিব, মাইনাছ আহিব। নাম্বাৰ 2ত কি আছে, নাম্বাৰ 2ত কি দি আছে, নাম্বাৰ 2ত ইয়াতে আছে -3 ইনটু কিমান আছে, 7। তেতিয়াহ'লে কিমান আহিব, 7 × 3 কিমান আহিব, 21। ইয়াতে মাইনাছ আছিল, চ' মাইনাছ। নাম্বাৰ 3ত আমি কিমান লিখিম, ইয়াতে -4 ইনটু কি আছে, -3 আছে। তো -4 -3, 3 × 4 = কিমান, 3 × 4 = 12। আৰু মাইনাছ ইনটু মাইনাছ হ'লে কি কৈছিলোঁ, যে মাইনাছ ইনটু মাইনাছ হ'লে ইয়াতে কি লিখিছিলোঁ আমি, যে মাইনাছ ইনটু মাইনাছ হ'লে কি আহিব আমাৰ, যে প্লাছ আহিব। তেতিয়াহ'লে আমি ইয়াতে কি লিখিম, ইয়াতে আমাৰ প্লাছ হৈ যাব। নাম্বাৰ 4ত আমি চাবলৈ গ'লে 4ত আমাক কি দি আছে, -129 ইনটু -1। তেতিয়াহ'লে দুয়োটাই নেগেটিভ আছে। ফাৰ্ষ্টত আমি কি কৰিম, 121ৰ লগত যদি আমি 1ক ইনটু কৰোঁ তেতিয়াহ'লে 129 আমি পাম, 129 পাম। আৰু মাইনাছ ইনটু মাইনাছো কি আহিব, প্লাছ আহিব। নাম্বাৰ 5ত চাম আমি, নাম্বাৰ 5ত কি আছে, -12 ইনটু 0 ইনটু -17। তেতিয়া 0ৰ লগত যিটো নম্বৰক আমি ইনটু কৰোঁ আমি কি পাওঁ, 0ই পাওঁ। তেতিয়াহ'লে আমি এই গোটেইখিনি পূৰণফল আমি কি পাম, 0 পাম। অ'কে, চ' নেক্সট আমি চাব লাগিব কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি আছে, -22 ইনটু -11 ইনটু 10। তো আমি পোনপ্ৰথমে ইয়াতে চাই ল'ম যে নেগেটিভ আহিব নে পজিটিভ আহিব। মাইনাছ ইনটু মাইনাছ, চ' প্লাছ, আৰু এইটো পজিটিভ আছে, চ' আল্টিমেটলি গৈ কিনে আমি কি পাম, প্লাছে পাম। এতিয়া 22ৰ লগত আমি 11ক মাল্টিপুল কৰিব লাগে। তো প্ৰথমে আমি 22ৰ লগত আমি 11ক মাল্টিপুল কৰিম। তো চোৱা 22ৰ লগত আমি 11ক মাল্টিপুল কৰিব যাওঁ, ইয়াতে আমি কি পাম, ইয়াতে 2 পাম, 2 পাম, হৈ গ'ল। আকৌ ইয়াতে 2 পাম, 2 পাম। তাৰমানে ইয়াতে কি আহিব, 2, ইয়াতে কিমান আহিব, 4, ইয়াতে কিমান আহিব, 2। তেতিয়াহ'লে আমি ইয়াতে লিখিম যে 2, 4, 2। আৰু ইনটু কিমান আছে, 10। তেতিয়াহ'লে এটা 0 ইয়াতে বাঢ়ি যাব। তো এইটো হৈ গ'ল এনচাৰ। তো নেক্সট আমি কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি আছে, চৰি এইটো 6 গ'ল। কুৱেশ্যন নম্বৰ 7 চাম। 7ত কি আছে, 13 ইনটু -5 ইনটু -3। চ' আমি ইয়াৰ পৰা এইবাৰ লিখিম, ইয়াতে 13 ৰাখি দিয়া, 5 ইনটু 3 কিমান আহিব, 15। চ' মাইনাছ ইনটু মাইনাছ, চ' প্লাছ আহিব। এতিয়া 15ক 13ৰে পূৰণ কৰি দিয়া, 3 × 5 = 15, 5 হাতত থাকিল 1, 3 × 1 = 3, আৰু 1ত কিমান আহিব, 4। আৰু ইয়াতে কিমান আহিব, 1 ৰ 5 × 5, 1 ৰ 1 × 1। চ' ইয়াতে আহিব 5, ইয়াতে আহিব 9, ইয়াতে আহিব 1, তাৰমানে 195। অ'কে, চ' নেক্সট চাম আমি কুৱেশ্যন নম্বৰ 8। চ' কুৱেশ্যন নম্বৰ 8ত কি দি আছে, কুৱেশ্যন নম্বৰ 8ত দি আছে -27 ইনটু -31 ইনটু -2। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰিম, ইয়াৰ পৰা কি আহিব, এই দুটাক আমি পূৰণ কৰিলে আমি কিমান পাম, আমি আগতে সেইখিনি চাই লওঁ। যে 27ৰ লগত আমি যেটা কাম কৰি ইয়াতে, যে 27ৰ লগত কিমান মাল্টিপুল কৰিব লাগে, যে 27ৰ লগত আমি 31 মাল্টিপুল কৰিব লাগে। তেতিয়াহ'লে 1 7 × 7, 1 2 × 2, আৰু ইয়াতে 7 3 × 21, 1 হাতত থাকিল কিমান, 2, 3 2 × 6, আৰু 1ত কিমান আহিব, 6 আৰু 2ত কিমান আহিব, 8। ইয়াতে কিমান আহিব, 7, ইয়াতে কিমান আহিব, 3, ইয়াতে কিমান আহিব, 8। আকৌ ইনটু কিমান আছিল, ইনটু 2 আছিল, চ' ইনটু 2 কৰি দিয়া। তেতিয়াহ'লে 7 2 × 14, 4 হাতত থাকিল কিমান, 1, 3 2 × 6, আৰু 1ত কিমান আহিব, 7, 8 2 কিমান আহিব, 16। তাৰমানে কিমান পাই আছোঁ, 1674। এতিয়া চোৱা, মাইনাছ ইনটু মাইনাছ, চ' প্লাছ, প্লাছ ইনটু মাইনাছ, চ' মাইনাছ। তো
তো মনত ৰাখিম কিমানটা মাইনাছ আছে তো যদি যুগ্ম সংখ্যক মানে এটা দুটা তিনিটা এতিয়া অযুগ্ম আছে অযুগ্ম সংখ্যক মাইনাছ থাকিলে কি আহিব আমাৰ মাইনাছ আহিব আৰু যুগ্ম সংখ্যক মাইনাছ আহিলে কি হ'ব আল্টিমেটলি গৈ কিনে লাষ্টত মাইনাছ ইনটু মাইনাছ কৰি প্লাছ হৈ যাব তো হৈ গ'ল এটা আমাৰ কুৱেশ্যন নাম্বাৰ 8 ৰ সমাধান কুৱেশ্যন নাম্বাৰ 9 যিটো আছে কুৱেশ্যন নাম্বাৰ 9 টো হোমৱৰ্ক থাকিল যে কুৱেশ্যন নাম্বাৰ 9 যিটো আছে কুৱেশ্যন নাম্বাৰ 9 টো তোমালোকে সলভ কৰি কিনে এনসাৰটো জনাই দিবা কমেণ্টত হা এইটো হৈ গ'ল কুৱেশ্যন নাম্বাৰ 9 আৰু এইখিনি বস্তু যদি তোমালোকৰ নোটছ লাগে এই পিডিএফটো যদি তোমালোকৰ লাগে তেতিয়া তোমালোকে এটা কাম কৰা এইটো হোৱাটছএপ নম্বৰ তোমালোকে কল কৰি মেছেজ কৰিব পাৰা হা এইটো হোৱাটছএপ নম্বৰ তোমালোকে মেছেজ কৰিবা মেছেজ কৰি কিনে জনালে হ'ল যে এক্সাৰসাইজ নাম্বাৰ 1.2 ক্লাছ 7 ৰ নোটছখিনি লাগে সো তাৰ পিছত মই পঠাই দিম দিয়া ওকে এতিয়া সো নেক্সট আছে কুৱেশ্যন নাম্বাৰ আমাৰ কিমান কুৱেশ্যন নাম্বাৰ 2 টুত কি কৈছে ভেৰিফাই whether the true or false আমি ভেৰিফাই কৰিব লাগে তলৰ কোনটো সত্য কোনটো অসত্য তো ভেৰিফাই কৰিব গ'লে আমাৰ কোনো সমস্যা নাই ইয়াতে আমি লিখিম সলিউশন ইয়াতে আমি 1 নম্বৰ দি আমি লিখিম তো সোৱা ইয়াতে আমি চেক কৰিম আছে না নাই মানে লেফট সাইডত যেটো সংখ্যা আছে ৰাইট সাইডত যেটো সংখ্যা আছে না নাই আমি হেতু বস্তু চেক কৰিব লাগিব তো প্ৰথমে চাবলৈ গ'লে 27 ইনটু কি আছে -5 প্লাস 10 -5 কি আছে প্লাস 10 আছে তেতিয়াহ'লে ইয়াতে কি কৰা হৈছে এটো সাধাৰণতে ডিস্ট্ৰিবিউটিভ লগ বা হয়তো আমি বিতৰণ বিধিত আমি প্ৰকাশ কৰা হৈছে তাৰমানে এনেকুৱা এটা নিয়ম আছিল যে যদি a ইনটু b প্লাস c হয় তেতিয়াহ'লে এটোকে আমি লিখিব পাৰি ab প্লাস ac তেতিয়াহ'লে ইয়াতেও 27 ইনটু ইয়াতে যেতিয়া -5 প্লাস 10 আছে -5 প্লাস 10 আছে তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিব পাৰি যে 27 ইনটু এতে -5 আৰু মাজত প্লাস আছিল সো প্লাস লিখা আকৌ লিখিব লাগিব 27 এৰ লগত এইটো 10 তো ৰাইট সাইডত এটো আছে না আছে সো দেয়াৰফৰ এটো কি হ'ব সত্য এক নম্বৰটো কি হ'ব সত্য নাম্বাৰ 2 চোৱা নাম্বাৰ 2 কি আছে নাম্বাৰ 2 দি আছে -25 ইয়াতে চোৱা -25 আছিল ইয়াতে কি আছে -16 প্লাস 24 এটো ডিস্ট্ৰিবিউটিভ বা বিতৰণ বিধিত ভাঙা নাই ডাইৰেক্ট কি কৰিছে 25 ৰ লগত 16 ক পূৰণ কৰিছে আকৌ তাৰ লগত পূৰণ কৰিছে কাক -24 তেতিয়াহ'লে এটো কি হ'ব এটো হ'ব আমাৰ গৈ কিনে অসত্য নাম্বাৰ 3 তে আমি চাম নাম্বাৰ 3 চোৱা কি আছে -a - -b = a + b যে a মাইনাস এটা কি আছে যে a - -b তেতিয়াহ'লে আমি গম পাও এনেকা থাকিলে মাইনাস ইনটু মাইনাসক আমি কি লিখিব পাৰি প্লাস where a = -75 b = -20 তেতিয়াহ'লে আমি এটোক ইয়াতে a এর ভ্যালু আৰু b এর ভ্যালু আমি বহাই দিলে आंसर পাই যাম এটো কি হ'ব আমাৰ সত্য হৈ যাব ওকে সো এটা যে কোশ্চেন নাম্বাৰ 2 ৰ সমাধান এতিয়া চাম কোশ্চেন নাম্বাৰ 3 কি কৈছে সো কোশ্চেন নাম্বাৰ 3 টো বহুত ইম্পৰ্টেন্ট হয় আমি এটো ভালকে চাম কোশ্চেন নাম্বাৰ 3 তে দিয়া আছে যে প্ৰডাক্ট অফ এনি টু ইন্টিজার্স -33 দুটা ইন্টিজারক পূরণ করলে কিমান পাওয়া যায় -33 পাওয়া যায় ইফ ওয়ান অফ দেম ইজ 11 হোয়াট ইজ দ্য আদার যদি এটা 11 হয় তেতিয়াহ'লে আনটো কিমান আমাৰ হেতু উলিয়াব লাগে তো একেবাৰে ইজি হয় আমি এটো এনেকে লিখিম যে সলিউশন ওকে সলিউশন সো ইয়াতে আমি চাবলৈ গ'লে কি কৈছে আমি এনেকে ধৰি লৈছো যে given product of the two integers is -33 and one of them is 11 let the other one is x so according to question দুটাক আমি পূৰণ কৰিলে তাৰ মানে 11 ইনটু যদি আমি x কৰো তেতিয়ালে আমি কিমান পাও -33 তেতিয়ালে ইয়াৰ পৰা আমি x = কি লিখিম 11 টো পূৰণ আছিল হবলৈ গ'লে কি হ'ব হৰণ so -33 divided by 11 তেতিয়ালে আমি ইয়াৰ পৰা x = কিমান পাম therefore x = কিমান আহিব -3 তো হৈ গ'ল এটা आंसर নাম্বাৰ 1 ৰ आंसर হৈ গ'ল এতিয়া সো নাম্বাৰ 2 কি কৈছে প্ৰডাক্ট অফ এনি টু ইন্টিজার্স ইজ 51 one of them is -1 what is the other তো একদম সেম আছে কোশ্চেন নাম্বাৰ 2 টো আমাৰ কি থাকিব হোমৱৰ্ক থাকিব ওকে কোশ্চেন নাম্বাৰ 2 টো হোমৱৰ্ক নাম্বাৰ 3 চোৱা নাম্বাৰ 3 কি আছে এবাৰ the question number 3 okay এতিয়া 3 what is the value of -1 into a for any integer a এতিয়া what is the value of -1 তো -1 into a
for any integers of a. এতিয়া আমি -1ক যদি আমি a ৰ লগত ইনটু কৰোঁ তো চাবা এতিয়া সাপোজ ধৰি লৈছোঁ -1 ইনটু a মানে ধৰি লৈছোঁ সাপোজ 2 তেতিয়াহ'লে আমি কিমান পাম ইয়াতে -2 -1 a ৰ ভেলু যদি আমি ইয়াতে -2 ধৰি লওঁ তেতিয়াহ'লে আমি কিমান পাম 2 পাম ওকে আমি যদি ইয়াতে -1 ৰ লগত যদি আমি এটা 3 মাল্টিপল কৰোঁ তেতিয়াহ'লে আমি ইয়াতে কিমান পাম -3 পাম কিন্তু যদি আমি ইয়াতে -1 ৰ লগত যদি আমি এটা -3 মাল্টিপল কৰোঁ তেতিয়াহ'লে ইয়াতে কি পাম আমি +3 পাম তো ইয়াতে কৈছে কি হোৱাট ইজ দ্য ভেলু অফ -1 ফৰ এনি ইন্টিজাৰ অফ a ইয়াতে যদি আমাক পজিটিভ ইন্টিজাৰ ক'লে হয় তেতিয়াহ'লে অলৱেজ কি আহিল হয় নেগেটিভ ভেলু আহিল হয় আৰু যদি নেগেটিভ ইন্টিজাৰ ক'লে হয় তেতিয়াহ'লে অলৱেজ আমাৰ পজিটিভ ভেলু আহিল হয় কিন্তু ইয়াতে আমাক মেনশ্যন কৰা নাই যে পজিটিভ আহিব নে নেগেটিভ আহিব তেতিয়াহ'লে আমি কি ক'ম যে ইয়াত a ৰ ভেলুটো প্লাছ মাইনাছ a আহিব আমাৰ এনসাৰত মাইনাছ এ দি আছে মাইনাছ এ নহয় আমাৰ প্লাছ মাইনাছ এ আহিব তো দিয়াৰ ফৰ এৰ মান বা এৰ ভেলু আমি ইংৰাজীত লিখিম দ্য ভেলু অফ এ দ্য ভেলু অফ এ ইজ প্লাছ মাইনাছ এ কেতিয়াবা পজিটিভ আহিব কেতিয়াবা নেগেটিভ আহিব ওকে চ' নেক্সট চোৱা কুৱেশ্যন নম্বৰ 4ত কি আছে কুৱেশ্যন নম্বৰ 4ত কোৱা হৈছে ফাইণ্ড দ্য প্ৰডাক্ট এপ্লাইং এপ্ৰপ্ৰিয়েট প্ৰপাৰ্টিজ আমি বিধি ব্যৱহাৰ কৰি বা নিয়ম ব্যৱহাৰ কৰি ইয়াৰ পৰা কি কৰিব লাগিব এটা এটাকে আমি মান উলিয়াব লাগিব তো চোৱা আমি সলিউশ্যন হিচাপে চাবলৈ গ'লে কুৱেশ্যন নম্বৰ 1ত আমাক কি দিয়া আছে কুৱেশ্যন নম্বৰ 1ত দিয়া আছে 125 ইনটু -54 ইনটু 8 চ' আমি ইয়াতে চবতকৈ আমি ফাৰ্ষ্টত কাম কৰিম কি আমি ইয়াতে 100 নাইবা 1000 নাইবা 10000 এনেকুৱা বনাবৰ কাৰণে আমি চেষ্টা কৰিম তো চোৱা 125ৰ লগত যদি 8ক মাল্টিপল কৰা কিমান পাবা 8 5 গুণ 40 0 হাতত থাকিল কিমান 4 8 2 গুণ 16 4 20 20 0 হাতত থাকিল কিমান 2 18 গুণ 8 আৰু 2 কিমান 10 তাৰ মানে 25ৰ লগত যদি আমি 8ক মাল্টিপল কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 1000 এটা পাম আৰু ইয়াতে কিমান আছে -54 তেতিয়াহ'লে এতিয়া 54ৰ লগত যদি আমি 1000 ইনটু কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 54ৰ পিছত আমি 3টা 0 লিখিব লাগিব আৰু ইয়াতে মাইনাছ আছিল চ' মাইনাছ এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 1ৰ এনসাৰ এতিয়া চোৱা নম্বৰ 2ত কি দিয়া আছে নম্বৰ 2ত আমাক দিয়া আছে -25 ইনটু -97 ইনটু 4 তেতিয়াহ'লে 25ৰ লগত আমি 4 পূৰণ কৰিলে আমি কিমান পাম 100 পাম আৰু ইয়াতে 97 আছে এতিয়া এইটো মাইনাছ মাল্টিপল হ'লে লিখিব প্লাছ হৈ যাব চ' আমি গুচাই দিছোঁ চ' এতিয়া 97 লিখাৰ পিছত 2টা 0 লিখি দিয়া তো হৈ গ'ল এনসাৰ নেক্সট চোৱা নম্বৰ 3ত কি কৈছে নম্বৰ 3ত কি দিয়া আছে -27 ইনটু -33 ওকে চ' -27 ইনটু -33 চ' এইটোক আমি কেনেকৈ লিখিব পাৰিম চ' এইটোক লিখিব গ'লে চ' এইটোক আমি এনেকৈ লিখিব পাৰিম না যে -30 প্লাছ ইয়াতে আমি 3 লিখিলোঁ ইনটু -33 -3 চ' -30ৰ পৰা +3 গুচি গ'লে কি আহিব -27 আহিব আৰু -33 -3 কিমান আহিব -33 -33 নহয় এইটো -30 হা -30 আৰু -3 মানে প্ৰথমে 30 টকা ঋণ কৰিল আৰু বাকী 3 টকা ঋণ কৰিল তেতিয়াহ'লে কিমান হ'ব -33 হৈ যাব আৰু ইয়াতে 30ৰ পৰা আমাৰ যদি 3 গুচি যায় তেতিয়াহ'লে কিমান থাকিব 27 আৰু ডাঙৰটো নেগেটিভ থাকিলে নেগেটিভ আহে তেতিয়াহ'লে এইটো এটা ফৰ্মুলা মতে হৈ গ'ল তেতিয়াহ'লে এইটোৰ পৰা আমি কি লিখিব পাৰিম যে প্ৰথমটোৰ পৰা আমি দ্বিতীয়টোক এবাৰ আমি মাইনাছ কৰিলে আমি ইয়াৰ পৰা পাই যাম তেতিয়াহ'লে আমি এইটোক এনেকৈ লিখিব পাৰিম যে -30 স্কোৱাৰ মাইনাছ ইয়াতে কি আহিব 3 স্কোৱাৰ তেতিয়া 3 3 গুণ কিমান আহিব 9 আৰু ইয়াতে স্কোৱাৰ কৰিলে এটা 0 দুটা 0 হৈ যাব আৰু স্কোৱাৰ কৰিলে -2 প্লাছ হৈ যায় মাইনাছ ইয়াতে আমি 3 স্কোৱাৰ কৰিলে কিমান পাম 9 তেতিয়াহ'লে এইটোৰ পৰা আমি মাইনাছ কৰিলে কিমান পাম 891 হৈ গ'ল এতিয়া চোৱা নম্বৰ 4ত কি আছে নম্বৰ 4ত আছে 25 ইনটু 54 58 24 ইনটু 58 ইয়াতে নেগেটিভ আছে প্লাছ ইয়াতে কি আছে -58 ইনটু কিমান আছে -35 তো চোৱা এইটো একেবাৰে ইজি হয়
ইয়াতে -58 দুইবাৰ আছে তেতিয়াহ'লে -58ক আমি কমন লওঁ -58 তেতিয়াহ'লে ইয়াতে আমাৰ থাকিল কিমান ইয়াত থাকিল কিমান ইয়াত থাকিল 25 প্লাছ ইয়াত থাকিল কিমান -35 তেতিয়াহ'লে আমি ইয়াৰ পৰা -58ক ৰাখি দিছোঁ আৰু ইয়াৰ পৰা ৰাখি দিয়া 25 আৰু ইয়াতে মাইনাছ ইনটু প্লাছ মাইনাছ ইয়াতে কিমান আহিব 35 তেতিয়াহ'লে ইয়াৰ পৰা -58 লিখিলোঁ আৰু 25ৰ পৰা 35 গুচি গ'লে কিমান আহিব -10 তো তেতিয়াহ'লে -10ৰ লগত আমি -58 মাল্টিপল কৰিব লাগে তো 58 লিখাৰ পিছত আমি এটা 0 দিব লাগিব যেহেতু 1ৰ পিছত এটা 0 আছে আৰু ইয়াতে মাইনাছ ইনটু মাইনাছো প্লাছ হৈ যাব সো নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 5 নাম্বাৰ 5ত কি দিয়া আছে নাম্বাৰ 5ত দিয়া আছে যে 15 ইনটু -25 ইনটু -4 ইনটু -10 তেতিয়াহ'লে এইখিনিক আমি চাবলৈ গ'লে 25ৰ লগত যদি আমি 4 ইনটু কৰোঁ কিমান পাম 25ৰ লগত 4 ইনটু কৰিলে আমাৰ আহিব 100 তো মাইনাছ ইনটু মাইনাছ হৈ যাব প্লাছ আৰু এইফালে কিমান আছে 15 এইফালে কিমান আছে -10 এতিয়া আমি ইয়াতে 15ক ৰাখি দিছোঁ 100ৰ লগত -10 ইনটু কৰিলে কি আহিব 0 এটা বাঢ়ি যাব ইয়াতে মাইনাছ আছিল মাইনাছ আহিব তেতিয়াহ'লে এইটোক আমি 15ৰ লগত ইনটু কৰিলে 15 আৰু ইয়াতে 3টা 0 আহিব আৰু ইয়াতে কি আহিব মাইনাছ আৰু এইটো এটা নাম্বাৰ চাই আছে তোমালোকে এইটো নাম্বাৰ তোমালোকে যদি হোৱাটছআপ কৰে তেতিয়াহ'লে এইটো PDF তোমালোকে লাগিলে পাই যাবা মেছেজ কৰিলে হ'ল নাম্বাৰ 6ত কি আছে নাম্বাৰ 6ত আছে -57 ইনটু আছে -19 ইনটু আছে কিমান 57 সো এই তিনিটাক পূৰণ কৰি দিলে এনসাৰটো আহি যাব সো এইটো ভিডিঅ'ত আমি কি কৰিলোঁ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 লগতে কুৱেশ্যন নম্বৰ 4 বিষয়ে আলোচনা কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 5ৰ পৰা আগলৈকে আলোচনা কৰি যাম সো আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা লগতে কমেণ্ট কৰিব নাপাহৰিবা ওকে এটা হ'লে কমেণ্ট কৰি যাবা ভিডিঅ'টো কেনে লাগিল নিশ্চয় জনাই যাবা ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ